কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়। বিনোৱাজীয়ে কৈছিল যিদিনালৈকে শংকৰ মাধৱক মানিব সেইদিনালৈকে অসম সদায় সুৰক্ষিত হৈ থাকিব। আৰু যিদিনা শংকৰ মাধৱক অসমৰ ৰাইজে যিদিনা এৰি দিব তে এনে শক্তি নাই অসমক বচাব পৰা শক্তি। গতিকে শংকৰ মাধৱক নুবুজাসকলে হয়তো ৰাজনীতি কৰিলেও এনে বাক্য কৰাটো বৰ সমীচীন হোৱা নাই। যিহেতু কিবা এটা হ'লেও ইয়াত মানে নতুনকৈ সৃষ্টি হৈছে, যিটো অসমৰ ৰাইজে সদায় বিচাৰি আছিল, এটা পৰ্যায় পাই গৈছে। গতিকে ইয়াক তেনেকৈ ৰাজনীতি ভাষাৰ সৈতে সমালোচনা কৰাটো আমি ভাল পোৱা নাই। পাৰিলে এনেকুৱা ভাষা নোকোৱা ভাল, মই তেখেতক অনুৰোধ কৰিছোঁ। কিয়নো ইয়াত শত সহস্ৰ লোকে ইয়াক সমাদৰ কৰি এই বৰপেটা বৰদোৱা সত্ৰখন মানি আছে। তেখেতক এইটোৱে ক'ব, আমি আহ্বান জনাইছোঁ যে তেখেতে এই ইমান শত সহস্ৰ হাজাৰ হাজাৰ লক্ষ লক্ষ এই হেৰিসকলক ভক্তসকলক মনত বেজা দিয়াকৈ কোনো শব্দ কৈ গুৰুজনৰ স্থানক মানে লৈ পেলাই কিবা শব্দ কৈ বাকীসকলৰ অন্তৰত তেখেতলোকে ভৱিষ্যতে যাতে নিদিয়ে তাৰ কাৰণে অনুৰোধ জনালোঁ। পূৰ্বতে এই প্ৰকল্প অচিনাকি মানুহে দখল কৰি আছিল। গতিকে অচিনাকিসকলক বুলি কওঁতে কেনেধৰণে তেখেতসকলে বা আমাৰ যিসকল আমাৰ অসমৰ নহয় সেইসকল লোককে অচিনাকি বুলি কৈছে। গতিকে সেইসকল লোকক উচ্ছেদ কৰি বা বেলেগ স্থানত সংস্থাপন দি আজি গুৰুজনৰ এই লীলাভূমিত, গুৰুজনৰ জন্মভূমিত এই প্ৰকল্প স্থাপন কৰিছে। এই প্ৰকল্পই আমাৰ সমগ্ৰ দুজনা গুৰু শংকৰ মাধৱ দুজনা গুৰুক পৰিচিত কৰাৰ লগতে শংকৰ মাধৱ দুজনা গুৰুক অসম তথা ভাৰতবৰ্ষ তথা বিশ্বত প্ৰতিষ্ঠিত কৰিছে। কিন্তু ইয়াত বিৰূপ মন্তব্য দিয়া কথাটোত আমি সমৰ্থন নকৰোঁ বা তেনেধৰণে সমৰ্থন যিসকলে কৰিছে তেখেতসকলক আহ্বান জনাইছোঁ যাতে গুৰুজনৰ প্ৰতি ভক্তি ৰাখি, গুৰুজনৰ প্ৰতি শ্ৰদ্ধা ৰাখি যাতে তেনে বক্তব্যৰ পৰা অকণমান বিৰত থাকে। মই এই হিন্দু মুছলমান বুলি কথা নাই, আমাৰ হিন্দুসকল এক হ'ব লাগে। প্ৰথম কথা, আমাৰ অসমখন জীয়াই থাকিবলৈ হ'লে, হিন্দু সমাজখন জীয়াই থাকিব লগা হ'লে আমি হিন্দুসকল এক হ'বই লাগিব। সেইটো ৰাজনীতি বুলি তেওঁ কিভাৱে কৈছে, তেওঁটোতো সদায় তেনেকুৱা কথা কৈয়ে থাকে, কিন্তু সেই কথাত আমি বাদ বুলিলে কামত নাহিব। কাৰণ অখিল গগৈ আমাৰ অসমীয়া এজনকো সাবত মাৰি ধৰি পেলাই হেৰি কৰা নাই নহয়, কিন্তু তেওঁ সেই ঘোষবেঠীসকলকহে নানান দেখি আছে সকলো ৰাইজে, সেইটো মই ক'ব লগা কথা নহয়। হিন্দু মুছলমানৰ ৰাজনীতিৰ কথাতকৈ ইয়াত আচল কথাটো এইটোহে যে গুৰুজনৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ তথা তাক সংৰক্ষণৰ কাৰণে যি চিন্তা কৰি, যি এই চৰকাৰখন তথা মুখ্যমন্ত্ৰীৰ যি চিন্তা বা যি সপোন আছিল যে গুৰুজনক আগুৱাই লৈ যোৱাৰ, হয়নে, সেইটোহে আজি সফল কৰা হৈছে। ইয়াত হিন্দু মুছলমান ক'ৰ পৰা আহিছে? তেখেতৰ মুখত যদি তেনেধৰণৰ মন্তব্য হৈছে এইটো সঁচাকৈ বৰ মানে লাজ লগা কথা। ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অহা নাছিল, ইয়াত অপমানসূচক বাক্য। এইটো আকৌ কৈছোঁ যে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অহা নাছিল, ইয়াত এই যি শংকৰ গুৰুজনৰ নামত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নামকৰণ কৰি এই বটদ্ৰৱা প্ৰকল্প মুকলি কৰিবলৈ আহিছিল। যদি ৰাজনীতি কৰিছে তেতিয়াহ'লে সেই ৰাজনীতি হৈছে গুৰুজনৰ সৃষ্টিৰাজি প্ৰচাৰ প্ৰসাৰ সংৰক্ষণৰ খাতিৰত, ৰাইজৰ খাতিৰত। আচলতে কি হয়, কোনোবা এটা ৰাজনৈতিক দলে ৰাজনৈতিক মুনাফাৰ কাৰণে বিভিন্ন ধৰণে চিন্তা কৰিব। আমি ৰাজনীতিৰ ঊৰ্ধত কথা চিন্তা কৰিব লাগিব। প্ৰত্যেকটো বস্তু ৰাজনীতি নহয়, এইটো সমীচীন নহয় আজিৰ দিনটোত। কাৰণ এইটোত আজি অখিল গগৈ এজন অসমীয়া হিচাপে তেখেতে হয়তো সেইটো চিন্তা কৰিব নালাগিছিলে, বা কোনোবা এটা ৰাজনৈতিক দলে হয়তো সেইটো চিন্তা কৰিব নালাগিছে। শংকৰদেৱ গুৰুজন আজি প্ৰত্যেকটো ৰাজনৈতিক দলৰ ঊৰ্ধত, আমি সেইটো কোনো ধৰণে দ্বিধা কৰিব নোৱাৰোঁ। শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা বা তেৰাৰ পৰৱৰ্তী গুৰুসকল সকলো আমাৰ ৰাজনৈতিক ঊৰ্ধত।